হেল্ল' এভৰিৱান, আমাৰ যিহেতু ৰমজান মাহ চলি আছে সেইকাৰণে আজি ইফতাৰ স্পেচিয়েল মই বনাম চিকেন পোলাও আৰু এইটো অলপ মোৰ ৰেচিপি হয় সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। মই প্ৰথমতে মেৰিনেট কৰি থোৱা চিকেনখিনি অলপ ফ্ৰাই কৰি ল'লোঁ। চিকেনটো ডাইৰেক্ট পিঁয়াজৰ লগতো ফ্ৰাই কৰিব পাৰি কিন্তু তেতিয়া নিমখটো ইমান ভালকৈ নোসোমায়, সেইকাৰণে মই এইখিনি এক্সট্ৰাকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু তাৰপিছতে মই তেলত পিঁয়াজ, গোটা মছলা, নিমখটো নিজৰ সোৱাদ অনুসৰি দিলে হ'ল আৰু তাৰপিছতে নহৰু আদাৰ পেষ্ট দি ধুনীয়াকৈ পিঁয়াজখিনি ডিপ ব্ৰাউন নোহোৱালৈকে ভাজি ল'লোঁ আৰু ডিপ ব্ৰাউন হোৱাৰ পিছত তাত পানী দি দিলে হ'ল। আৰু মোক পানীটো মায়ে দি দিলে কাৰণ পানীৰ আন্দাজটো মই ইমান ভালকৈ গম নাপাওঁ। তাৰপিছতে পানীখিনি অলপ উতল আহিবলৈ দিলোঁ আৰু উতল অহাৰ পিছতে তাতে চাউলখিনি দি দিলোঁ আৰু চাউলখিনি দিয়াৰ পিছত ধুনীয়াকৈ মিহলাই দিলে হ'ল আৰু মিহলোৱাৰ পিছত মই তাতে দি দিলোঁ বিৰিয়ানী মছলা আৰু গৰম মছলা। এইটো অপশ্যনেল হয়, নিদিলেও হৈ যায়। আৰু তাৰপিছতে মই ফ্ৰাই কৰি থোৱা মাংসখিনি দি ধুনীয়াকৈ মিহলাই দিলোঁ আৰু ঢাকনিখন দি অলপ টাইম হ'বলৈ দিলোঁ আৰু ঢাকনিখন গুচাই মাজে মাজে অলপ লৰাই দিব লাগে, নহ'লে ভাতটো তলত লাগি গ'লে জ্বলি যায়। ইফালে মোৰ পোলাও ৰেডি হৈ গ'ল আৰু মায়ে বনাই আছে বুট। আৰু তাৰপিছতে যিহেতু ইফতাৰৰ টাইম হৈ গৈছিলে ইফতাৰো ৰেডি কৰি ল'লোঁ আৰু আজানৰ পিছত আমি ইফতাৰ কৰিলোঁ। আজিলৈ ইমানখিনিয়ে। নেক্সট মিনি ব্লগত আকৌ লগ পাম। বাই বাই।